welcome to the show. আজি আমাৰ লগত আছে মিষ্টাৰ তপন ডেকা, যোনে বহুত গভৰ্ণমেণ্ট আৰু এডুকেশ্যনৰ লগত বহুত ক্লোজলি কাম কৰিছে। ছাৰ, ৱেলকাম টু দ্য শ্ব' আৰু থেংক ইউ ফৰ ইয়ৰ প্ৰেজেন্স। ছাৰ, আপুনি অকণমান নিজৰ বিষয়ে আমাৰ দৰ্শকসকলক ক'লে খুব ভাল লাগিল হয়। গুড ইভিনিং মেম, মোৰ নাম তপন ডেকা একচুৱেলি, আৰু মই এডুকেশ্যনৰ লগত লাষ্ট 13 ইয়াৰ্ছ ৰিলেটেড। চ' বৰ্তমান মই একচুৱেলি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান অসমত চিফ মিনিষ্টাৰ ফেল' হিচাপে কাম কৰি আছো। আৰু মই মানে বৰপেটা ডিষ্ট্ৰিক্টখনৰ মন্দিয়া LAC আছে, সেইটো কাম কৰি আছো। আৰু মেইনলি এণ্টাৰপ্ৰেনৰ খিনিৰ লগত কাম কৰি আছো, থলুৱা এণ্টাৰপ্ৰেনৰ, যিখিনি মানে বিজনেছ ৰিলেটেড ইমান একো মানে ভাল আইডিয়া নাই, কিন্তু সিহঁতৰ বিজনেছ চেন্সটো আছে, ভাল চেন্স আছে। আৰু মই CM ফেল' হিচাপে কাম কৰাৰ আগত মই এচিষ্টেণ্ট প্ৰফেছৰ হিচাপে কাম কৰিছো মোৰ দেন 6 years। আৰু তাৰ আগত মই আপোনাৰ কৰ্পৰেট ৱৰ্ল্ডতো আছিলো। চ' কৰ্পৰেট ৱৰ্ল্ডত নিয়াৰ আগত মোৰ দেন আপোনাৰ 5 years আছিলো। ত' মোৰ এইখিনি এক্সপিৰিয়েঞ্চ মানে আজি অলপ যদি মোৰ এক্সপিৰিয়েঞ্চ কথাখিনি যদি মই শ্বেয়াৰ কৰিলে কাৰোবাৰ যদি বেনিফিট হয়, ত' নিশ্চয় মই এইখিনি ক'ব বিচাৰিম। ছাৰ, যিহেতু আপুনি আমাৰ এডুকেশ্যন, আমাৰ শিক্ষা ব্যৱস্থাটোৰ লগত ইমান ক্লোজলি কাম কৰি পাইছে, আপুনি নিজেও পাৰ্টো আছিলে, আপুনি এনে আমাৰ ভাৰতৰ কাৰেণ্ট যোনটো চিনাৰিঅ', কাৰেণ্ট যোনটো চিটুৱেশ্যন হয়, সেইটো এডুকেশ্যনৰ বিষয়ে কি ভাবে? প্ৰথম মানে মই ক'ব বিচাৰো আমাৰ CM ছাৰক মানে ধন্যবাদ দিব বিচাৰো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, বিকজ তেখেতৰ ইনিচিয়েটিভৰ কাৰণে আমাৰ এডুকেশ্যনটো বহুত ডেভেলপ হৈছে। আৰু প্ৰেজেন্ট যোন মানে আপোনাৰ এতিয়া এডুকেশ্যন আমাৰ CM হৈ আছে, মিনিষ্টাৰ হৈ আছে, এডুকেশ্যন মিনিষ্টাৰ পেগু ছাৰৰ কথাও কৈছো, তেখেতেও ভাল ইনিচিয়েটিভ লৈছে। তাৰ উপৰিও মানে মই প্ৰথম গভমেণ্টক এইকাৰণে থেংক ইউ দিব বিচাৰিছো, গভমেণ্টে বহুত ৰুট লেভেলত কাম কৰি আছে। আৰু মই যেতিয়া নিজে এতিয়া গাঁও ঘূৰাই গৈছো, মই কিছুমান এনেকুৱা গাঁৱত গৈছো যিখিনি হয়তো মই ভাবো বহুত মানুহে এতিয়াও সেই ৰিয়েল চিনাৰিটো দেখা নাই। মানে আপোনাৰ এডুকেশ্যনটো আমাৰ আগতে খালি ক্লাছৰুম টিচিং হৈ আছিলে। ত' মই নিবিচাৰো যে এডুকেশ্যনটো খালি ক্লাছৰুম হৈ থাকক, কাৰণ মই নিজৰ কথাই কৈছো। মই যেতিয়া MBA কৰিলো, আপোনাৰ যেতিয়া মই মাষ্টাৰ্ছ কৰিলো, তাৰপিছত যেতিয়া মোৰ এতিয়া PhD যোনটো মই কৰি আছো, মই দেখিছো যে আমাৰ MBA টাইমত বা BBA টাইমত আমি মেইনলি ক্লাছৰুম টিচিং, আমাৰ মানে হেৰি নাই, গ্ৰাউণ্ডত যাই কিবা কাম কৰো। এই যে থিয়ৰিজবোৰ দিছে আপোনাৰ, সেইখিনি মানে মই হেৰি কৰি ক্ৰিটিচাইজ কৰিব বিচৰা নাই, কিন্তু মই ক'ব বিচাৰিছো আমাৰ অসমীয়া যিখিনি যুৱক আছে বা অসমীয়া যিখিনি যুৱতী আছে, শিক্ষিত যুৱক, শিক্ষিত মানে এইটো ট্ৰু চেন্স মানে অকল লিখিব পঢ়া জনা কাৰণে নহয়, যিখিনি মানে নিজৰ জ্ঞান আছে যে কিবা এটা মই কৰো সমাজৰ কাৰণে, ত' সেই হিচাপে শিক্ষাটো মানে আৰু মানে হ'ব লাগিব। কাৰণ যিখিনি মই দেখিলো যে এতিয়া বৰ্তমান মই যোনখিনি গাঁও সমাজৰ যিখিনি যুৱক যুৱতী বা যিখিনি ধৰক আপোনাৰ উঠি অহা যিখিনি এণ্টাৰপ্ৰেনৰ বুলি কয় আমাৰ মানে ইংলিছত, মানে বিজনেছমেন আৰু স্মল টাইনি বিজনেছমেন, সেইখিনিত বহুত নলেজ আছে। চ' সেইখিনি জ্ঞান যদি আমি কিতাপৰ থ্ৰুৰে নাযায়, যদি আমি মানে সেইখিনি যদি আমি ডকুমেণ্টাৰী বা হেৰি কৰি যদি থব পাৰো, আমাৰ মানে ধৰক যিখিনি চহৰৰ ল'ৰা ছোৱালী আছে সেইখিনি বহুত শিকিব পাৰে। আৰু ছেকেণ্ডলি এতিয়া যোনটো NEP যোনটো আনিছে 2020 যোনটো নেশ্যনেল এডুকেশ্যন পলিচি আনিছে, সেইটো খুবেই ভাল বুলি কওঁ, কাৰণ এটা প্ৰেক্টিকেল আপোনাৰ এডুকেশ্যনটো সোমাই দিছে। আৰু তাৰ কাৰণে মানে মই ভাবো যেনেকে মই নিজে যিখিনি ষ্টুডেণ্টক আপোনাক শিকাইছো এজ এচিষ্টেণ্ট প্ৰফেচাৰ হিচাপে, মই সিহঁতক মানে ক্লাছৰ পৰা ফিল্ডত লৈ যাব বিচাৰিছো আৰু পাৰিছো এইখিনি। আৰু NEP বুলি নকওঁ, খালি আমাৰ শিক্ষক খিনিও মানে বহুত এতিয়া আগ্ৰহ যে অকল কিতাপত থকা বস্তু খিনিয়ে যে শিকালে যে মানুহ এজনে খালি শিক্ষিত হৈ আহিব সেইটো নহয়, আপুনি এখন গাঁৱৰ লগত নিজক কানেক্ট কৰিব লাগিব। কাৰণ আমাৰ মানে শিক্ষা ব্যৱস্থাই কি কয়, আমাৰ এডুকেশ্যনটো গাঁৱৰ পৰা অহা বুলি কয়। আৰু যিমান আপুনি ভাল ভাল মানে যিখিনি শিক্ষিত মানুহ দেখিছে সেইখিনি গাঁৱৰ পৰা আহে, অসমৰ হওক বা আপোনাৰ ভাৰতৰ হওক। ত' মই বিচাৰো যে গাঁৱত বেছি ফকাচটো হ'ব লাগে, কাৰণ টাউন আৰু চিটিত ভালেখিনি ফকাচ হৈ গৈছে। ষ্টুডেণ্ট খিনি হওক বা যিখিনি আপোনাৰ যুৱক যুৱতী আছে সেইখিনি অলৰেডি এৱেৰ, গাঁৱতো এৱেৰ হৈ আছে, কিন্তু মেইন বস্তু সিহঁতে কানেকশ্যনটো পোৱা নাই। এতিয়া মই যেতিয়া এণ্টাৰপ্ৰেনৰ বুলি কওঁ যে আমি মানে ভাবো এটা বিগ কনচেপ্ট, বহুত ডাঙৰ কনচেপ্ট, যে IIMৰ পৰা পাছ আউট হলে সি এণ্টাৰপ্ৰেনৰ হ'ব পাৰিব, বা আপোনাৰ এখন ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হলে এণ্টাৰপ্ৰেনৰ হ'ব পাৰিব। কিন্তু মই যিখিনি দেখিলো মানে শিক্ষাৰ প্ৰতি, মানে অকল যে IIMৰ পৰা পাছ আউট আহিলে যে মানুহখিনিয়ে মানে এণ্টাৰপ্ৰেনৰ হ'ব বা শিক্ষিত হ'ব তেনেকুৱা নহয়। আপোনাৰ এজন খুব কম পঢ়া মানুহ মানে বহুত শিক্ষিত হ'ব পাৰে। শিক্ষিত ইন দা চেন্স মানে যিখিনি আপোনাক জ্ঞান লাগে। কাৰণ মই এটা বস্তু ক'ব বিচাৰো আৰু মোৰ এক্সপিৰিয়েঞ্চৰ পৰা, আমি মানুহক পইচা কি সেই বস্তুটো শিকাব লাগে। কিয় ক'লো মানে যদি আমি পইচা কি নাজানো, কাৰণ আল্টিমেটলি আমি পঢ়ি শুনি পইচা ইনকামে কৰিব লাগে। আপুনি যিমানে মাষ্টাৰ্ছ নকৰক, যিমানে আপুনি PhD নকৰক, বা যিমানে আপুনি হাই পষ্ট ডকে হওক, পইচা কি মানে সেইটো শিকাব লাগে। ত' সেইটো কাৰণে
মই ক'ব বিচাৰো আৰু আমাৰ যিখিনি এডুকেশ্যন পলিচি তাত মানি বুলি এটা ছাবজেক্ট থাকিব লাগে। ফেমাছ ইকনমিষ্ট ৰবাৰ্ট কিয়চাকিয়ে কৈছে, তেওঁ নিজে ইমান শিক্ষিত নহয়, তেওঁ কিন্তু কৈছে যে যিখিনি যুৱক আছে সেই যুৱক খিনি আমি পইচা কি শিকাব লাগে প্ৰথম। কাৰণ যদি পইচা কেনেকে আমি মানে আৰ্ণ কৰিব পাৰো, পইচা কেনেকে আমি ঘটিব পাৰো, সেই বস্তুটো যদি আমি শিকিব নোৱাৰো, এডুকেশ্যনটো লাষ্টত কি হয়, এটা বাৰ্ডেন হৈ যায়। আজি লাৰ্জ সাম অফ পপুলেশ্যন কি হয়, আনএমপ্লয়েড। They are educated. They have their education. They have everything in their hand, but they are unemployed. কিয় ডাঙৰ প্ৰব্লেম? Because number one, সিহঁতক আমি মানি কি হয় শিকা। আমি মানে কি কওঁ, যেতিয়া আমি শিক্ষা দিওঁ, আমি মানে ময়ো মাজে মাজে ক'ব লাগে নিজৰ ছাত্ৰ ছাত্ৰীক মানে বাধ্য হওঁ, তুমি পঢ়া চাকৰি লোৱা। মানে আমাৰ চাকৰি মানে কি, চবে চাকৰি মাইণ্ডছেটতে ডাঙৰ হয়, উপায় নাই, কমন মিডিল ক্লাছ, চবৰেতো ইমান পইচা নাই। তো মই কওঁ যে চাকৰিটো বহুত জৰুৰী, কিন্তু চাকৰিৰ লগত পইচা কেনেকে ঘটিব পাৰে সেই বস্তুটো শিকাব পাৰিলে ভাল হয়। ছাৰ, আপুনি বহুত ইম্পৰ্টেণ্ট কথা কিছুমান কৈছে, তাৰ পৰাই মই এটা কথা সুধিবলৈ বিচাৰিছো, যেনেকে আপুনি ক'লে আমি গাঁৱৰ ল'ৰা ছোৱালীকো মন দিবলৈ লাগে, তাৰ পৰাই বেছিকে মানুহ আৰু ওলাই আহে যোনবিলাক শিক্ষিত ল'ৰা ছোৱালী হয়। আপোনাৰ মতে আমাৰ যোনটো এডুকেশ্যন চিষ্টেম, আমাৰ শিক্ষা ব্যৱস্থাটো, যোনখিনি আমাৰ কাৰিকুলাম থাকে, সেইখিনি যোনখিনি কন্টেন্ট থাকে, সেই বস্তুখিনি আমাৰ ইনক্লুচিভ হয় নে, য'ত আমি চবকে চাইছো, গাঁৱৰ ল'ৰা ছোৱালী, আৰ্বান ৰুৰেল ডিভাইডটো হয়ে, তাৰোপৰি ভাৰতখন ইমান যিহেতু ডাইভাৰ্চ কালচাৰৰ জেগা হয়, তো সেই চব কালচাৰ বিলাক, চব লেংগুৱেজ বিলাক ৰাখি পেলাই মনত আমাৰ বনোৱা গৈছে নে কাৰিকুলামটো নে এতিয়াও সেইটো অকমান লেক এটা আছে, সেইটোত অলপমান কাম কৰিবলৈ আছে? আপোনাৰ খুবেই ভাল প্ৰশ্ন, মানে কিয় মেইন আমাৰ কন্টেন্টটো যিখিনি মানে আমি কিতাপত পঢ়ো সেই বস্তুত লেক আছে কিয় কওঁ, আমি মানে যিখিনি থিয়ৰি পঢ়ো, যিখিনি আপুনি কয়কে যিখিনি বস্তু আমি পঢ়ো, ৰিয়েল চেন্সত গোটেইখিনি এপ্লাই নহয়। এতিয়া মই একদম আপোনাক উদাহৰণস্বৰূপে এটা কথা কৈছো, এজন দুখীয়া আপোনাৰ মহিলা এগৰাকী আছে, এক্সাম্পল দিলো এডুকেশ্যনত, আপুনি যোনটো কৈছে কন্টেন্টটো কিয় নাই, সেই মহিলাগৰাকী ধৰক এখন পাণ দোকান দি খাই আছে, একদম চিম্পল এক্সাম্পল হা, মই গুৱাহাটী গাঁৱে হৈ চবতে দেখিছো। সেই পাণ দোকানীৰ সেই মহিলাগৰাকীৰ এটা ল'ৰা থাকিব, তাক আমি গোটেই এডুকেশ্যন দিলো, গোটেই মাষ্টাৰ্ছ পঢ়ালো, পঢ়ালো, তাক আমি এই বস্তুটো নিশিকালো যে এই কন্টেন্টত যিখিনি বস্তু আছে সেইখিনি ইনকাম কৰিব পাৰিব নে নোৱাৰে। সি হিষ্ট্ৰী পঢ়িলে, সি জিঅগ্ৰাফী পঢ়িলে, সি ইভেন চিভিক্সো পঢ়িলে, ইকনমিক্সো পঢ়িলে, এপ্লিকেশ্যনটো নাজানে। এপ্লিকেশ্যন অৰিয়েণ্টেড এডুকেশ্যনটো এতিয়াও লেক হৈ আছে। তাৰ কাৰণে মই কোনো এডুকেশ্যনিষ্টক মানে দুখ দিব বিচৰা নাই, কোনো মানে গভৰ্ণমেণ্টক দুখ দিব পৰা নাই, এই দুখটো হয়তো আমাৰ নিজৰে হয়। কাৰণ আমি এতিয়াও ফৰ এক্সাম্পল মোৰ যদি ভাইটিও সোধে বা আমাৰ যদি ভণ্টিও সোধে, সি যদি আপোনাক সোধে পঢ়ি থাকোতে যে মই এই বস্তুটো, আমি এটা বস্তু কিতাপত লিখা থাকে ন, আমি সদায় সঁচা কথা ক'ব লাগে। তো আমি সদায় সঁচা কথা ক'লে আমি জীয়াই থাকিব পাৰিম নে, এইটো নিজে ভাবিব লাগে। মই এইটো এডুকেশ্যনৰ এপ্লিকেশ্যন ফ্ৰম পইণ্ট অফ ভিউৰ পৰা কৈছো, সঁচা ক'ব লাগে, কিন্তু সঁচাটো কেনেকে ক'ব লাগে সেই বস্তুটো আমি শিকাব লাগে। আৰু ছেকেণ্ডলি এই কন্টেন্টবোৰ আমি এতিয়া আপডেট কৰা বহুত জৰুৰী, কাৰণ এতিয়া ধৰক নতুন আপোনাৰ টেকনলজি আহি আছে, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহি আছে, ব্লকচেইন আহি আছে, ডিজিটেল মাৰ্কেটিং আছে, সেইবোৰ বস্তু আমি সৰু ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগিব। চাইনা আহি কেনে বহুত ডেভেলপ দিছে, সেইটো মানে আমাৰ এতিয়াও লেক এটা আছে। এনে আপোনাৰ মতে, যিহেতু আপুনি ক'লে কি এইটো আমি কাকো দুখ দিব নিবিচাৰো, হয়তো আমাৰ নিজৰে ভুল হয়, আপোনাৰ মতে কিবা আছে নেকি উপায় যোনটো ৱে দি আমি এইটো বস্তু নেভিগেট কৰিব পাৰো এই প্ৰত্যাহ্বানটো? হয়, আপুনি খুবেই ভাল কথা কৈছে, কাৰণ কিয় কৈছো এইটো নেভিগেট কৰা জৰুৰী হৈ গ'ল। আমি খালি যিখিনি কিতাপৰ লগত ৰিলেটেড এডুকেশ্যনিষ্ট সেইখিনিকো মাতিব লাগিব, আপোনাৰ ৰাস্তাত বহা হেৰিত বহা মানুহখিনিকো মাতিব লাগিব, পেৰেণ্টছকো মাতিব লাগিব, ষ্টুডেণ্টকো মাতিব লাগিব, চবকে মাতি বহিব লাগিব, যোনটো হয়তো এতিয়া বৰ্তমান UGC কৰি আছে, স্কিল ডেভেলপমেণ্ট যোনটো, মানে সেই স্কিল ডেভেলপমেণ্টটো আমি শিকাব লাগিব। কাৰণ এইটো গেৰাণ্টি যে আপুনি MA পাছ কৰি 100% জব নাপায়, MBA কৰি 100% জব নাপায়, কাৰণ স্কিলটো সদায় ছমাহে আপডেট কৰিব লাগে। 6 months if you are not developing your skill, that means ক'ৰবাত আমাৰ লেগিং হৈ থাকে। এতিয়া ডিজিটেল মাৰ্কেটিংটো 90s পৰাই ডেভেলপ হৈছে, কিন্তু আমি ডিজিটেল মাৰ্কেটিংটো কেতিয়াৰ পৰা গম পাইছো, ফৰ এক্সাম্পল ইন ইণ্ডিয়াত 2014-15 পৰা বেছি হৈছে। আফটাৰ কোভিড everyone wants to go for digital marketing, কিন্তু সেই বস্তুটো যেতিয়া আপুনি উন্নত যেতিয়া দেশবোৰ দেখিব, আমেৰিকা দেখিব, ইউনাইটেড কিংডম দেখিব, জাৰ্মানী দেখিব,
সিহঁতে 1970 পৰাই ডিজিটেল মাৰ্কেটিঙত কাম কৰি আছে। হয় তো আপুনিও কোৱা কথাটো মানে একদম শুদ্ধ যে অকল মানে এই এডুকেশ্যনিষ্ট খিনি থাকিলে নহব, চব মানুহ আহিব লাগিব, আহি কেনে ইনক্লুচিভ হ'ব লাগিব। যে সিহঁতে কি বিচাৰে, কাৰণ মই যদি এতিয়া ইয়াতে বাহিৰত যায়, আজি আপোনাৰ এই বুক ফেয়াৰ হৈ আছে, এজন যদি প্ৰজন্মক সুধো বা এজন যদি ক্লাছ 12 ল'ৰা সুধো, তুমিতো 98% পালা এই ফিজিক্সত এই ফৰ্মুলাটোত, এপ্লিকেশ্যন কৰিবা, ক'ব এপ্লিকেশ্যন, এইটো এপ্লিকেশ্যনটো আমাৰ ইয়াত হ'বও পাৰে নহ'বও পাৰে। তো আপুনি কোৱা কথাটো একদমেই সত্য যে ইনক্লুচিভ হ'ব এতিয়াও ৰৈ গৈছে, ক'ৰবাত চাগে ৰৈ গৈছে, কৰি আছে, এতিয়া কৰি আছে। প্ৰগ্ৰেছ হৈ আছে হয়, লাহে লাহে। হয়। আৰু আপুনি যিহেতু এন্টাৰপ্ৰেনাৰশ্বিপৰ লগত স্কিমৰ লগত হয়, কামো কৰি আছে হয়। চৰকাৰৰ লগত, আৰু আপুনি এটা কথা কৈছে কি আমাৰ আনএমপ্লয়মেন্ট হলেও বহুত আছে, হয়। যদিও আমাৰ এডুকেটেড মানুহ বহুত আছে, ক'ব হয়, গ'লে হয়। লিটাৰেট মানুহ বহুত হয়, আছে, হয়। আমাৰ ড্ৰপ আউট ৰেটছো ইমান নহয়, হয়, হয়। বহুত খিনি মানুহে পঢ়িবলৈ হয়, পায়। হয়। আৰু যিহেতু আপুনি এইটো এন্টাৰপ্ৰেনাৰশ্বিপৰ চেক্টৰটোত কামো কৰি আছে, হয়। আপোনাৰ মতে কি মানে আমি কেনেকে আমাৰ ইউথ খিনিক শিকাবলৈ পাৰো কি নিজৰো কাম কৰিবলৈ পাৰো, যোনটো আপুনি পইণ্ট এটা ক'লে কি আমি চাকৰি কৰিবলৈ লাগে সৰুৰ পৰা আমাক শিকোৱা যায়, নেক্সট অপচনটো হৈছে আমি নিজৰো কাম কৰিবলৈ পাৰো। এইটো লাহে লাহে কালচাৰটো আহিছে বাৰু ভাৰতত, কিন্তু হ'লেও কৰবাত এতিয়াও ৰখি আছে, কাৰণ ইমান আনএমপ্লয়মেন্ট কিয় আছে তেনেহলে? আপুনি কি উপায় দিবলৈ বিচাৰিব এনেকুৱা ল'ৰা ছোৱালী বিলাকক যোনে ঘৰত বহি আছে, ডিগ্ৰী আছে বা ডিগ্ৰী নাইও যদি, কেনেকে মানে ইহঁতে নিজৰ কাম আৰম্ভ কৰিব পাৰে? নাম্বাৰ ওৱান, যিখিনি অলৰেডি ডিগ্ৰী হৈ গ'ল সেইখিনিৰ লগত আমি আকৌ এতিয়া নতুনকে শিকাব পৰা এটা আছে, আমি সিহঁতৰ স্কিল ডেভেলপ কৰিব লাগিব। এতিয়া ফৰ এক্সাম্পল আপোনাৰ ট্ৰুলিপ, যেনেকে আপোনাৰ ট্ৰুলিপটো আপোনালোকৰতো এডটেক এডুকেশ্যন ন, তো আপোনালোকে ট্ৰুলিপ থ্ৰুৰে সেনেকে বহুত প্লেটফৰ্ম থ্ৰু দি যদি আপুনি ডিজিটেলাইজ এডুকেশ্যনটো দিব পাৰে, মানে ঘৰত বহিয়ে যদি সেই স্কিলছটো ডেভেলপ কৰিব পাৰে, তেতিয়া সেইটো এটা আছে। ছেকেণ্ডলি, যদি মই গ্ৰাছৰুট লেভেলত যাওঁ, সৰুৰ পৰাই বাচ্চাখিনি শিকাব লাগিব। যেতিয়া এতিয়া মানে 2000ৰ যিখিনি জন্ম হৈ আছে বা এইখিনি যিখিনি জন্ম হ'ব, সেই বাচ্চাখিনি সৰুৰ পৰাই ক্লাছ মানে 5-6ৰ পৰা শিকাব লাগিব যে অকল ডিগ্ৰীটোৱে তোমাক মানে চাকৰি দিব নোৱাৰে। আৰু চবতছে ইম্পৰ্টেণ্ট, আমি অভিভাৱক যিখিনি কয় পেৰেণ্টছ, মেণ্টেলিটি চেঞ্জ কৰিব লাগিব যে মানে হয়, এইটো বহুত দুখিত যে আমি খালি ষ্টুডেণ্ট খিনিক কওঁ তুমি ডাঙৰ হলে ডক্তৰ আৰু ইঞ্জিনিয়াৰ হ'বও লাগিব। আমি তেনেকুৱা ফিল্ডৰ পৰা মানুহ আনিব লাগিব যিখিনি অলৰেডি বহুত হাইলি কোৱালিফাইড, হাইলি ছাকচেছফুল ইন এনি ফিল্ড। সেই মানুহখিনিক আনি কেনে আমি ষ্টুডেণ্টৰ আগত মানে থিয় কৰাব লাগিব, দেখাব লাগিব যে, কাৰণ কি আপোনাৰ যদি এজন ষ্টুডেণ্টে ধৰক আমাৰ অসমৰ কালচাৰটোৱে কৈছো বা গোটেই ইণ্ডিয়াৰ কালচাৰটোৱে ওভাৰঅল, ডক্তৰ ইঞ্জিনিয়াৰটো সদায় মাইণ্ডত প্ৰথমতে থাকে, কিন্তু ইফ ৱৰ্ডটো যে আছে, যদি সি কাইলৈ IIT নাপালে বা NIT নাপালে, যদি সি কাইলৈ ধৰক নিট ক্লিয়াৰ কৰিব নোৱাৰিলে, তাৰ ভৱিষ্যতটো কি হ'ব? তো তাক আমি কেনেকে অনুপ্ৰাণিত কৰিব পাৰিম যে মই এইটো শিক্ষা লৈ, ফৰ এক্সাম্পল জাৰ্নেলিজিম, এতিয়া জাৰ্নেলিজিমত বহুত দিগ্গজ জাৰ্নেলিষ্ট আছে, আমাৰ অসমতে বহুত আছে, সেইখিনি মানুহক লৈ আনিব পাৰো। এণ্টাৰপ্ৰেনৰ যিখিনি ক'লে আপুনি, আমাৰ অসমতে বহুত ভাল ভাল এণ্টাৰপ্ৰেনৰ আছে, যেনেকে আপোনাৰ আছাম ষ্টাৰ্টআপত বহুতখিনি এণ্টাৰপ্ৰেনৰ আছে। সেইখিনি মানুহক লৈ আনি যদি আমি নৱজত যিখিনি আপোনাৰ য়ং যিখিনি মাইণ্ড আছে, সেইখিনিৰ লগত যদি আমি কানেক্ট কৰিব পাৰো, তেতিয়া মই ভাবো এই আনএমপ্লয়ড প্ৰব্লেমটো নিশ্চয় যাব। আৰু গাঁৱে গাঁৱে মানে আমি চৰকাৰে যোনটো কৰি আছে এতিয়া, যে মানুহখিনিক এণ্টাৰপ্ৰেনৰ বনাব বিচাৰি আছে বা টাইনি বিজনেছমেন বনাব যিখিনি বিচাৰি আছে, সেই বস্তুটো যদি কৰিব পাৰে, আমাৰ মানে অতি শীঘ্ৰে আমি চাইনাৰ নিচিনা হেৰি কৰিব, ডেভেলপ কৰিব পাৰিম। আৰু এটা মই বস্তু মানে আপোনাক ক'ব বিচাৰো, ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট কৰিব লাগে। ODOP বুলি কয়, ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, মানে যোনটো আপোনাৰ এইটো আপোনাৰ এভৰি ডেভেলপ হেৰিয়ে কৰি আছে, যিখিনি চাইনাই অলৰেডি কৰিলে, মানে এখন ডিষ্ট্ৰিক্টত এটা প্ৰডাক্টত মানে সিহঁতে মেইন বুলি লৈছে। সেইখিনি যিখিনি মানে ষ্টুডেণ্ট বা যিখিনি মানুহ পঢ়ি আহিব, সেই প্ৰডাক্টটোৰ ওপৰতে সিহঁতে হাইলি এডুকেশ্যন এটা ল'ব পাৰিব। তো সেই ডিষ্ট্ৰিক্টৰ ওপৰতে কনচেনট্ৰেট কৰিব পাৰিব। যেনে ফৰ এক্সাম্পল, মই আপোনাক এক্সাম্পল দিছো, সৰ্থেবাৰীৰ নাম শুনিছে আপোনালোকে, লোৱাৰ আছামত। সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে খুব জনাজাত। তাৰে আমি যিখিনি মানে এই যুৱক বা যুৱতী আছে, সেইখিনিক যে আমি সৰুৰ পৰা শিকাব পাৰো, কাঁহ পিতলটো অকল মানে কাঁহ পিতলটো অকল কোবাই কোবাই মানে কাঁহ পিতলটো বনোৱাই নহয়, সেইটো আমি ফৰেনত কেনেকে এক্সপৰ্ট কৰিব পাৰো, সেইটো এটা যদি আমি সৰুকে শিকাব পাৰো। ছেকেণ্ডলি, আমি কাঁহ পিতলটো কেনেকে ওলাই, সেই ওপৰত যদি আমি এটা স্কিল দিব পাৰো, তেনেকে যদি আমি দিওঁ, মই নিশ্চয় ভাবো যে আনএমপ্লয়মেন্ট প্ৰব্লেমটো চল্ভ হ'ব। খালি আমি মানে সৰুৰ পৰাই ল'ৰা ছোৱালী বিলাকক এক্সাম্পল দেখাই দেখাব। বুজি পাইছো। আৰু আপুনি আৰু এটা কথা ক'লে কি আজিকালি খুব ডিজিটেলাইজেশ্যন হৈছে, আৰু সেইটো আমাৰ গভৰ্ণমেণ্টেও বহুত স্কিম কিছুমান স্বয়ংপ্ৰভা আৰু বহুতো আছে। কিন্তু আপোনাৰ লাগে নে কি এই ডিজিটেলাইজেশ্যনৰ বেনিফিটছ খিনি
আমাৰ ভাৰতৰ গোটেই পপুলেশ্যনটোৱে লাভ কৰিবলৈ পাৰিছে, কাৰণ বহুত পপুলেশ্যন, আমাৰ ছ'চিঅ' ইকনমিক বহুত ডিভাইড এটা আছে। আমাৰ কাৰণে ফোন এটা যিমান সহজে আমি পতককে গৈ কিনিব পাৰো এখন দোকানৰ পৰা, কিছুমানৰ কাৰণে সেইটো কেতিয়াও কল্পনা কৰিব নোৱাৰে, সিহঁতি পইচা বেলেগকে জমাবলৈ লাগে, হ'লেও কৰবাত টান পৰি যায় চাগে। ত সেইটো বস্তু চবেই লাভ কৰিব পাৰিছে ন, যদিও চৰকাৰে একদম ভাল ইন্টেনচনত বস্তুটো আৰম্ভ কৰিছে। এতিয়া অভাৱ হৈ আছে, সঁচা কথা ক'ব গ'লে। মানে নাম্বাৰ ওৱান এইটো কাৰণে অভাৱ হোৱা নাই যে প্লেটফৰ্মটো নাই, প্লেটফৰ্ম আছে, কাৰণ আজিকালি হাতে হাতে মানুহৰ এনড্ৰইড ফোন, কিন্তু মানুহে গম নাপায় কোনটো ৱেবছাইটত কি চাব লাগে। এতিয়া ডিজিটেল এডুকেশ্যন আপুনি যেনেকে ক'লে খুব ভাল কথা, স্বয়মৰ কথা ক'লে, তাৰপিছত NPTEL বুলি আছে, এনেকে গভৰ্ণমেণ্টৰ বহুত এনেকে ৱেবছাইট আছে, বা নন গভৰ্ণমেণ্ট আছে, কৰ্চেৰা আছে, তাৰপিছত আপোনাৰ হাৰ্ভাৰ্ড এডেক্স আছে। এইবোৰৰ বহুতখিনি বস্তু মানুহে এৱেৰ নহয়, মানুহে এৱেৰনেছটো আনিব লাগিব, যোনটো মানে গভৰ্ণমেণ্টে উঠি পৰি লাগিছে এতিয়া। সেই এৱেৰনেছটো থাকিলেও, কাৰণ এজন মানুহে বস্তুটো গম পায় যে মিঠাই এই এৰিয়াটোত বনায়, কিন্তু মিঠাইটো খাবলৈ কেনেকে আমি সেই মিঠাইলৈ যাব লাগিব ন, সেই মিঠাইৰ ওচৰলৈ যাব লাগিব। তো সেই মিঠাইৰ ওচৰলৈ যাবৰ কাৰণে আমাক কিবা এটা হেৰি লাগিব, ৰাস্তা এটা লাগিব। সেই ৰাস্তাটো মানে আমি ক্লিয়াৰ কৰিবৰ কাৰণে এৱেৰনেছ আনিব লাগিব। এৱেৰনেছটো এতিয়াও মানে অলপ কম হৈ আছে, মই ভাবো দেই। এনে আপোনাৰ মতে, যিহেতু চৰকাৰেতো কৰিছে যিমানখিনি নিজৰ পৰা পাৰে, আপোনাৰ মতে কিবা ছাজেশ্যন বা ৰেকমেণ্ডেশ্যন আছে নেকি, কি কেনেকে আমি চবৰলৈ লৈ যাবলৈ পাৰো এনেকুৱা আমাৰ যি আমাৰ আজিকালি বেনিফিট বিলাক আছে, ফোনৰ থ্ৰু দিয়ে হওক, লেপটপৰ থ্ৰু দিয়ে, স্কুল এখনতে হওক, গভৰ্ণমেণ্ট স্কুল এখন এখনৰ স্কুলতে যদি এইখিনি আনিবলৈ পাৰো, আপোনাৰ মতে এজ এন ইণ্ডিভিজুৱেল বা বাকী যিমানখিনি ষ্টেক হোল্ডাৰ আছে গভৰ্ণমেণ্টৰ বাহিৰে, কিবা আপোনাৰ এনেকুৱা ছাজেশ্যন বা ৰেকমেণ্ডেশ্যন আছে নেকি চবেই এই বস্তুটো লাভ কৰিবলৈ পাৰে? হয়, মানে সেই যিখিনি মানে ল'ৰা ছোৱালী আছে, যিখিনি বস্তুখিনি পোৱা নাই, সিহঁতক দিব লাগিলে একদম মানে প্ৰথমে চৰকাৰৰ যিখিনি মানে হাই অফিচাৰছবোৰ আছে, সেইখিনি নিজে প্ৰথম গ্ৰাউণ্ড লেভেলত যাব লাগিব। মানে অকল জুনিয়ৰ লেভেলৰ মানুহখিনি গলেই নহব, চৰকাৰৰ ধৰক এজন কৰি আছে, সিহঁতে নকৰা বুলি নকওঁ, মানে আমাৰ আপুনি অলৰেডি গম পায় পপুলেশ্যন ইজ ভেৰি বিগ এণ্ড দ্য গভৰ্ণমেণ্ট এমপ্লয়িজ আৰ ভেৰি লেছ ইন নাম্বাৰ। তো গভৰ্ণমেণ্ট এমপ্লয়ী ডাইৰেক্ট নিজে অকল গোটেইখিনি কণ্টেক্ট কৰিব নোৱাৰে, তাৰে যিখিনি উঠি অহা প্ৰজন্ম আছে, যিখিনি যুৱক যুৱতী আছে, সেইখিনিক যদি আমি ট্ৰেইনিং কৰো, সেইখিনিক যদি আমি স্কুলে যদি সিহঁতক মানে আমি ইয়াৰ বিষয়ে যে এৱেৰনেছ প্ৰগ্ৰেম এটা যদি চলাব পাৰো, বা কলেজত যদি এৱেৰনেছ প্ৰগ্ৰেম এটা চলাব পাৰো, বা যিখিনি শিক্ষক আছে বা শিক্ষয়িত্ৰী আছে বা যিখিনি আপোনাৰ প্ৰফেচাৰ আছে, সেইখিনিক যদি আমি অলৰেডি ধৰা মানে অলপ ট্ৰেইনিং কৰি দিব পাৰো যে সিহঁতে যে এৱেৰ কৰে, মই নিশ্চয় ভাবো যে এই বস্তুখিনি গভৰ্ণমেণ্টে যিখিনি ইনিচিয়েটিভ লৈছে বা ষ্টেপ লৈছে, সেইখিনি নৰ্মেল বা যিখিনি কমন পপুলেশ্যন আছে বা গাঁৱৰ যিখিনি যুৱক যুৱতী আছে, সিহঁতে পাব। এনে কিন্তু এই অনলাইন প্লেটফৰ্ম বিলাক যোনবিলাক আপুনিও কেইটামান এক্সাম্পল দিলে, এই অনলাইন প্লেটফৰ্মৰ কালচাৰটো যোনটো নতুনকে খুব আজিকালি ল'ৰা ছোৱালীৰ মাজত খুব পপুলাৰ, সিহঁতি মানে সেইটোকে প্ৰেফাৰ কৰে, স্কুলত যোৱাতকেও বহুতে ভাবে কি যে ঘৰতে বহি যোনখিনি ল'বই পাৰো লাভ। এইখিনি বস্তু অহাৰ কাৰণে আপুনি লাভ হোৱাটো চাইছে নে কৰবাত কিছুমান ডিসএডভান্টেজো দেখা পাইছে? খুব ভাল প্ৰশ্ন বুলি ক'লো। আমাৰ ঘৰতে দেখিছো, মোৰ ভাগিনীজনীৰ কথাই কৈছো, তাই এনি টাইম মোবাইলটো লৈ কেনে মানে অনলাইন প্লেটফৰ্মত কিবা কিবা শিকিব বিচাৰে। কিন্তু আপুনিওতো মই ভাবো যে 90s বৰ্ণ হ'ব, তো আমি যিখিনি 90s বৰ্ণ মানুহখিনি আছো, স্কুলত এটা বেলেগ আপোনাৰ হেৰি পায়, এনভাইৰনমেণ্ট পায়। স্কুলৰ এনভাইৰনমেণ্টটো শিক্ষকে যিখিনি বস্তু শিকাব, সেই এনভাইৰনমেণ্টটো বেলেগ। অনলাইন এডুকেশ্যনত মই মোবাইলৰ পিছত কেমেৰা অফ কৰি কি কৰি আছো কোনো গম নাপায়। কভিডৰ ফৰ এক্সাম্পল, কভিডত আমি এনেকে বহুত চাৰ্টিফিকেশ্যন মানুহে কৰিছে মোবাইল, কাৰণ তেওঁ কেমেৰাৰ এইটোফালে কি কৰিছে কোনো গম নাপায়। তো মই ভাবো যে অনলাইন এডুকেশ্যন জৰুৰী, কিন্তু সেই অনলাইন এডুকেশ্যন ষ্টুডেণ্ট খিনিয়ে যে লৈ আছে, সেইখিনিক আমি গাইড কৰিব লাগিব। কাৰণ এক্সাম্পল দিলো, মই ধৰক মই বেচিক্স অফ মাৰ্কেটিং খিনি কৰিব বিচাৰিছো ক্লাছ 7-8তে, ভেৰি গুড, ইমান আপোনাৰ প্লেটফৰ্ম আছে, কিন্তু সেই বেচিক্স অফ মাৰ্কেটিং খিনি কি যে কৰ্চেৰা বা আপোনাৰ এডেক্স হওক বা স্বয়মৰ পৰা যে কৰিলে, কোনোবাই সিহঁতক মানে চাই থাকিব লাগিব। যদি চাই নাথাকো, সেইখিনি অকল মুখস্থ হ'ব বা এইখিনি অকল আপোনাৰ মানে নৰ্মেল টিচিং টাইপে হ'ব। তো মানে ক্লাছৰুম টিচিং ইজ ভেৰি ইম্পৰ্টেণ্ট। উইদাউট ক্লাছৰুম টিচিং মানে গ্ৰ' হোৱা বহুত দিগদাৰ, কাৰণ নাম্বাৰ ওৱান, ষ্টুডেণ্ট বা সেই শিশুটোৱে আইচলেটেড ফিল কৰে, সি মানে ক্ৰাউড ফেচ কৰিব নোৱাৰিব পাৰে, সি সোনকালে ডিপ্ৰেছনত যাব পাৰে। তো অনলাইন লাগে, কিন্তু অনলাইন লগতো মই ভাবো ক্লাছৰুম টিচিং ইজ ভেৰি ইম্পৰ্টেণ্ট। উইদাউট ক্লাছৰুম মানে আপোনাৰ অনলাইনটোৱে যে অকল চলাই থাকিলে মানে কিবা বেনিফিট দিব, মই নাভাবো মানে।
মানে এটা সুপাৰভিজনত চলি থাকিলে বহুত জৰুৰী কম্বিনেশ্যনত চলাব পাৰিলে দুইটাই বস্তু চলিব ভাল চলিব হয় হয় এনে কিন্তু যি আমি দেখো অনলাইন প্লেটফৰ্ম বিলাকে স্কুল আৰু কলেজৰ ল'ৰা ছোৱালীৰ বাহিৰেও আমিও যোনে আমি এতিয়া স্কুল বা কলেজত নাই আমাকো কিছুমান বেনিফিট দিবলৈ পাৰে হয়। তেনেকে আপুনি কিবা বেনিফিট দেখিছেনে আপুনি পাৰ্চনেলি কিবা বেনিফিট দেখিছে নেকি আমি যিহেতু এতিয়া ষ্টুডেন্ট নহয় আমি এতিয়াও লাভ কৰিবলৈ পাৰো তেনেকুৱা কিবা বেনিফিট আপুনি দেখা পাইছে হয় দেখিছো মানে এতিয়া প্ৰফেচনেল কোৰ্চ কিছুমান কৰিব পাৰি আমি হয় হয় আমি এতিয়া ধৰক কোৱাইট আমি 18 প্লাস সবে তো আমি আমাক নিজক মেচিয়ৰ্ড বুলি ভাবো সো ইফ উই আৰ মেচিয়ৰ্ড তো আমি স্কিলটো নিজৰ ডেভেলপ কৰিব পাৰো এণ্ড ফৰ এক্সাম্পল মই এতিয়া মানে ক'ব বিচাৰো আমি যদি আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো এতিয়া মানে খুব হেপেনিং হৈ আছে হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত এটলিষ্ট বেচিক্স খিনি যদি আমি জানিব বিচাৰো বা ডিজিটেল মাৰ্কেটিংৰ ওপৰত যদি বেচিক্স খিনি জানিব লাগে বা জানিব পাৰো মেচিন লাৰ্নিংৰ ওপৰত যদি বেচিক্স খিনি জানিব বিচাৰো মানে মেইনলি কি হ'ল এটলিষ্ট বেচিক্স খিনি যদি আমি জানিব পাৰো আমাৰ মানে কামিং যোনটো ফিউচাৰ আছে ইভেন ইন কামিং 5 ইয়াৰ্ছ আমি হয়তো ষ্ট্ৰাগল কৰিব নালাগিবও পাৰে হয় হয় তো আপুনি যেহেতু আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা কৈছে সেইটো বাৰু বহুত পপুলাৰ হৈছে বৰ্তমান কিন্তু আপুনি কেনেকে কিবা আপোনাৰ মতে কিবা ৰায় আছে নেকি কেনেকে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো ট্ৰাষ্ট কৰিবলৈ পাৰো সব জাগাত এইটো বহুত ভাল প্ৰশ্ন কাৰণ আৰ্টিফিচিয়েল ইন্টেলিজেন্সে হিউমেন মাইণ্ডৰ ওপৰত এতিয়ালৈ যাব পৰা নাই হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্সে অলৰেডি পুটাপ ডাটাৰ বহুত হাজাৰ হাজাৰ ডাটাৰ পৰা মিলাই কেনে আপোনাক এটা আউটপুট দিব সো মই ভাবো যে কেতিয়াও আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানুহৰ ব্ৰেইনৰ ওপৰত যাব নোৱাৰে আনটিল এণ্ড আনলেছ আমি তেনেকুৱা ইন্টেলিজেন্স তাক প্ৰভাইড নকৰো যদি আমি সিহঁতক লাগাতকে বেছি ইন্টেলিজেন্স দি দিওঁ তেতিয়া হিউমেন উইল বি জাষ্ট এ লেবাৰ ফৰ্চ ফৰ দ্যাট AI তো আমি মানে তাক ইমানখিনিয়ে দিব লাগিব যেনে ৰবট এটা ৰবট এটাক আমি কি কৰো আমি তাক সুইচ টিপি দিলে এইটো কৰিব পাৰে সেইটো কৰিব তাক ইমান দূৰে যদি আমি ৰাখো মানে আমি ডে টু ডে ইউজৰ কাৰণে কৈছো নহলে কি হ'ব আপুনি নিজে দেখিছে আজিকালি আপুনি ষ্টুডেন্ট এজনক ষ্টুডেন্ট বুলি কোৱা নাই চিম্পল আমি প্ৰফেচনেল খিনিয়ে আমাক কিবা এটা কাম দিলে মই চেট জিপিটিত এইটো কৰি লওঁ এইটো খুব ভাল কথা মানে চেট জিপিটি আমাৰ কাৰণে বহুত হেল্পফুল কৰিব লাগে কিন্তু চেট জিপিটিয়ে যিখিনি কথা কৈছে বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স যিখিনি কথা কৈছে সেইখিনি আমি নিজেও কম্পেয়াৰ কৰি চাব লাগে নিজৰ আমাৰ এডুকেটেড ব্ৰেইনৰ লগত কাৰণ কি এনেকুৱা বহুত আপুনি সিহঁতে ডাটা দিব যিখিনি আপুনি গম পাব যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে দিয়ে ডাটাখনি ট্ৰুল নহয় 100% অভাৰঅল চবৰ পৰা লৈ কেনে আপোনাক ডাটাটো দিব আৰু এটা কথা ক'লে আপুনি ইয়াৰে আগত কি আমি নেক্সট এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথাতে আমি ওলালে কি নেক্সট 5 বছৰ কৰিলে গৈ পাব সেইটো কথা তো এইখিনি কথা যিমানখিনি পাতিলো অনলাইন প্লেটফৰ্ম ডিজিটেল প্লেটফৰ্ম চৰকাৰে কিমান স্কিম ওলাইছে আমাৰ এডুকেশ্যন চিষ্টেমটো চব বস্তু মনত ৰাখি পেলাই আপোনাৰ কি লাগিছে নেক্সট 10-15 বছৰত আমাৰ ফিউচাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়াটো কৰিলে গৈ পাব ফিউচাৰ অফ এডুকেশ্যনটো মোৰ লাগিছে যে লাহে লাহে ক্লাছৰুম এডুকেশ্যনটো নাইকিয়া হৈ যাব নেকি মানে হয়তো 50% থাকিব পাৰে 50% নাথাকিব পাৰে কাৰণ কিয় কৈছো অনলাইন এতিয়া এভৰিথিং ইজ এভেইলেবল আপুনি চিম্পল এটা কথা কওঁ আজিকালি AI টিচাৰ্ছো আহি গৈছে এইটো কথা গমে পায় আৰু আজিকালি ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত AI এচিষ্টেণ্ট আৰ্টিফিচিয়েল ইন্টেলিজেন্স এচিষ্টেণ্ট প্ৰফেচাৰ হিচাপেও ক্লাছ কৰিছে ৰিচেণ্টলি আপোনাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তেনেকুৱা হৈছে যে প্ৰফেচাৰজন মানে হেৰি হয় AI ৰবট হয় ক্লাছ কৰি কেনে গুচি আহিলে মানুহে গম নাপালে যে তেওঁ AI ৰবট হয় এটা তো এইটো মানে কি খুব ডেভেলপ হ'ব কিন্তু ভয়ানক কৰিব নালাগে কাৰণ কি এডুকেশ্যন শুড বি ফৰ কনষ্ট্ৰাকশ্যন নট ফৰ ডিষ্ট্ৰাকশ্যন যোনটো মানে এতিয়া হৈ আছে ফৰ এক্সাম্পল আমি এতিয়া মানে ডিজিটেল যিখিনি কি কয় ডিজিটেল এৰেষ্ট বুলি কয় ন আপুনি ৱৰ্ডটো গম পাইছে তো কামিং 5 ইয়াৰ্ছত যদি মানুহখিনিক আমি ডিজিটেল এৰেষ্টৰ পৰা বচাব পাৰো বা ডিজিটেল আপোনাৰ যিখিনি কয় এক্সপ্লইটেশ্যনৰ পৰা বচাব পাৰো তেন্তে আমি বহুত আগত যাম বিকজ ৱৰ্ল্ডে ইণ্ডিয়ান IT যিখিনি ফ'ৰ্চ আছে মানে তো আমাৰ IT ব্ৰেইনটো খুবেই মানে চোকা হয় আমাৰ ব্ৰেইনটো খুবেই চোকা হয় তো মই ভাবো যে উজ্জ্বল ভৱিষ্যত আছে কিন্তু আমি প্ৰিকচনাৰী ষ্টেপছ লৈ আগুৱাব লাগিব ঠিক আছে থেংক ইউ স্যাৰ আপুনি বহুত ধুনীয়া ধুনীয়া কথা কিছুমান ক'লে বহুত শিকিবও পালো কিছুমান কথা নাজানিছিলো আজি নতুনকে শিকিলো থেংক ইউ সো মাচ ফৰ ইয়োৰ টাইম খুব ভাল লাগিল থেংক ইউ মেম আপুনি যে মোক ইয়াত মাতিলে ট্ৰু লিপৰ প্লেটফৰ্মত মাতিলে আশা কৰো মই যিখিনি বিচাৰিছিলে মই এইখিনি দিব পাৰিছো ঠিক আছে থেংক ইউ ধন্যবাদ